অসমৰ চিৰপৰিচিত সাহিত্যিক অভিনেত্ৰী বিলাসীপাৰা চহৰৰ বাসিন্দা গীতালী বৰুৱা আজি পুৱা 10:30 হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বেচৰকাৰী হেল্থ কেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত সমগ্ৰ অসম তথা নিজ জিলা ধুবুৰী জিলাৰ প্ৰান্তে প্ৰান্তে শোকৰ ছাঁ পৰিছে। পৰিয়ালৰ সূত্ৰত জানিব পৰা মতে কালি বিয়লি শ্বাস-প্ৰশ্বাসত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তেখেতৰ স্বামী চিকিৎসক বিশেষজ্ঞ ডক্টৰ অখিল কুমাৰ বৰুৱাই ততাতৈয়াকৈ পৰিয়ালসহ গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিং হোম হেল্থ কেয়াৰত ভৰ্তি কৰোৱায়। চিকিৎসাধীন অৱস্থাত আজি দিনৰ 10:30 সাহিত্যিক গীতালী বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ আগলৈকে তেখেত এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক, অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী, অসম সাহিত্য সভাৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী বঁটাপ্ৰাপক সাহিত্যিক আৰু শেহতীয়াকৈ বধুবৰী জিলা সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰাক্তন সভানেত্ৰীৰ পদ অলংকৃত কৰি গৈছে। মৃত্যুৰ সময়ত চিকিৎসক স্বামী ডক্টৰ অখিল কুমাৰ বৰুৱা, পুত্ৰ মাধুৰ্য বৰুৱা বহু গুণমুগ্ধক এৰি থৈ যায়। তেখেতৰ মৃত্যুত বিলাসীপাৰা শাখা সাহিত্য সভা, কাজল ভোমোৰা শিল্পী সমাজ, বিলাসীপাৰা প্ৰেছ ক্লাবকে ধৰি বহু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ দুখ প্ৰকাশ কৰি সাহিত্যিকগৰাকীৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰে। বিলাসীপাৰা শাখা সাহিত্য সভাৰ পতাকা অৰ্ধনিৰ্মিত কৰি তিনিদিনীয়াকৈ শোক পালন কৰিব বুলি জানিব পৰা গৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। গীতালী বাইদেউ ভাল অভিনেত্ৰী আছিল, এজন সাহিত্যিক আছিল, বিভিন্ন জেগাত আৰু বঁটা লাভ কৰিছিল। আজি কেনেকৈ মৃত্যুবৰণ কৰিলে এই বিষয়ে অলপ জনাব। কি কওঁ, দুখৰ কথা। কোনোদিনে নভবা নিশ্চিন্তভাৱে তেখেত গুচি গ'ল। তেখেত অকল বিলাসীপাৰাতে যে পৰিচিত আছিল সেইটো নহয়, সমগ্ৰ অসম জুৰি তেখেতৰ এটা বিশেষ পৰিচিত নাম আছিলে গীতালী বৰুৱা। এই গীতালী বৰুৱা যেতিয়া তেওঁ সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি আছিলে, সেই সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত তেতিয়া টিভিৰ যুগ নাছিলে, একমাত্ৰ চৰকাৰী টিভি DD1। সেই DD1ত তেওঁ প্ৰথম বাতৰি পৰিৱেশন কৰিছিলে, ঘোষিকা হিচাপে তেওঁ নিযুক্ত হৈছিলে। পিছলৈ তেখেত অসমীয়া বোলছবি জগতত পদাৰ্পণ কৰিছিলে। দীনেশ গগৈ পৰিচালিত সংঘাত নামৰ বোলছবিত তেখেত প্ৰথম অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিলে। পিছলৈ তেওঁ আৰু ঘূৰি চোৱা নাছিলে। পিছলৈ তেওঁ হিটলিষ্ট বোলছবিত তেওঁ অভিনয় কৰিছিলে আৰু বহু চুটি ফিল্মত, অসমীয়া বোলছবিৰ বহু চুটি ফিল্মত তেওঁ অভিনয় কৰিছিলে। কিন্তু তেখেত এনেকুৱা এজন সাহিত্যিক আছিলে, নীৰৱে তেওঁ সাহিত্য সৃষ্টি কৰি গৈছিলে। এই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেওঁ কোনোদিনে অৱহেলা কৰা নাছিলে। তেওঁ দিনেই নিশাই তেওঁ এখনৰ পাছত এখনকৈ প্ৰায় 32খনতকৈ অধিক গ্ৰন্থ তেওঁ ৰচনা কৰিছিলে। এই ৰচনা কৰি যাওঁতে 2013 বৰ্ষত তেওঁ বৰপেটা ৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ যি অধিৱেশন হৈছিলে, সেই অধিৱেশনত কলাগুৰু বিষ্ণু ৰাভা বঁটাৰে তেওঁ সন্মানিত হৈছিলে বা বঁটা প্ৰাপ্ত হৈছিলে আৰু সাহিত্যিক হিচাপে স্বীকৃতি লাভ কৰিছিলে। তেখেতে সৰুকালৰে পৰা নাটক, নৃত্যত বহু ঠাইত এই সৰু কালতে তেওঁ অভিনয় কৰিছিলে আৰু নৃত্য প্ৰদৰ্শন কৰিছিলে। শেষলৈ তেওঁ ধুবুৰী জিলা সাহিত্য সভাত কোনোদিনে মহিলা সভানেত্ৰী নাছিলে। আমি যোৱাবেলি 2022-23-24 বছৰ বাবে তেখেতক আমি প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে ধুবুৰী জিলাৰ সভাপতিৰ পদ অলংকৃত কৰিছিলে। তেখেতে কোনোদিনেই অসুস্থ নাছিলে, কিন্তু হঠাতে তেখেতে হৃদৰোগত কোনো হয়তো অসুবিধা সৃষ্টি কৰি কালি তেখেতে হৃদৰোগত মানে অনুভৱ কৰিছিলে, বিষ অনুভৱ কৰিছিলে আৰু লগে লগে তেওঁৰ স্বামী অৰ্থাৎ হাজবেণ্ড